আপুনি ইয়াত এনেকে বহি আছে যে? নাই নহয় মানে ক্লিনিকৰ পৰা আহিলোঁ, ভাগৰ লাগি আছিল, টোপনিয়ে গ'লো নেকি। মাহঁত ক'ত? মা পাকঘৰত আছে। পাকঘৰলৈ কিয় যাবলৈ দিলিনো? নামানে অ'। দেউতা ক'ত? দেউতাও পাকঘৰত। কি ক'লে সি? তালুকদাৰে বোলে 1.5 লাখ টকা পালে, আমি পে'মেণ্ট কৰিছোঁ বুলি কৈছে। আমাৰ টকা কোনে দিলে? বহাগে কথা আছিল জৰুৰী। ক। দেউতাই ডিভোৰ্চ প্ৰচেছ ষ্টে কৰাই থৈছে, তোমাক দিবলগীয়া ক্ষতিপূৰণৰ একো উল্লেখ নাই বুলি। কিন্তু মইতো তোমাক ক্ষতিপূৰণ দিছো। কওক দেউতা। তুমি ভালদৰে জানা যে সেইটো কথা ক'লে মই ধৰা পৰি যাম। মই কি কৰাটো বিচাৰে সেইটো কওক। দেউতাক কোৱাগৈ যে তোমাক একো নালাগে। মই দেউতাক দুবাৰ ক'লো। আকৌ এবাৰ কোৱা। হোৱা বহি আছে। কি ক'ম কওকচোন। তুমি ক'বা যে তুমি ইয়াত থাকি অশান্তি পাইছা, তুমি যাব পৰা কৰি দিব লাগে, ডিভোৰ্চৰ অৰ্ডাৰ উলিয়াব লাগে। তোমাক লাগিলে মই 5 লাখ টকা আৰু বেছিকে দিম। আৰু মানে নহয় মানে এওঁক মা মই 10,000 টকা এটা দি থৈ দিছিলোঁ। যাওঁতে লাগিব যে চলিবলৈ। ক'ব পাৰিবা? হ'ব কম। ক'লেই বাচি যাওঁ। চিধাকৈ ক'ব যে সন্দেহ আছে। ক'ব মই যিটো সহায় কৰি থৈছোঁ তাই এতিয়া বন্দী। মই যি কওঁ তাকেই কৰিব। কি সহায় কৰি থৈছ তই? কিশোৰ, মোৰ পৰা কথা নুলুকুৱাবি, সঁচা কথা ক। দেউতা, কি ক'বলৈ আহিছা কোৱা। মোক ইয়াৰ পৰা যাব পৰাৰ ব্যৱস্থা কৰি দিওঁ। মই কেনেকে কৰি দিম? কোৰ্টে কৰিব। এডভকেটক কৈ শুনানিৰ বাবে ফাইলটো আপুনি পঠিয়াবলৈ দিয়া নাই। খবৰটো তোমাক কোনে দিলে? বলচোন তাই কি কৈছে শুনোগৈ। কিশোৰে নে কস্তুৰীয়ে? খবৰ যিয়েই নিদিয়ক দেউতা, মই ইয়াত বৰ অশান্তিত আছোঁ। মোক যাবলৈ দিয়ক। সময় মই নিজকো দিছিলোঁ, তোমাকো দিছিলোঁ। লাভ নহ'ল। দুদিন ৰোৱা, দুদিনৰ পিছত গুচি যাবগৈ। দুদিন কিয় ৰ'ব লাগে? কাইলৈকে যোৱাৰ ব্যৱস্থা কৰক। তুমি জাজ নে উকিল? দেউতা পইচা বেছিকে দিলে কাইলৈকে হৈ যাব। তোৰ দৌৰা দৌৰিটো দেখোন বেছি হৈছে ডিভোৰ্চৰ কাৰণে।
তই দেখোন ডিভোৰ্চত কিবা তোৰ হাত নাই বুলি কৈছিলি। মই অশান্তি পাই আছোঁ বুলি কোৱাই তেওঁ চাগে দৌৰাদৌৰি কৰিছে। শুনিলা নহয়? অনবৰতে মোক দুখ দি থকাটো বন্ধ কৰিলে তোমাৰো ভাল লাগিব আৰু মোৰো। ফোন কৰক এডভোকেটক, কাইলৈ হ'বই লাগিব বুলি কওক। লোৱা ফোন কৰা। তোমাৰ ভাইটিয়ে বোলে কোম্পানীৰ টকা দি দিলে। ক'ৰ পৰা কেনেকে দিলে জানা নেকি? তুমি কেনেকে জানিবা? তুমিতো নিজৰ ডিভোৰ্চ কেছতেই বিজি হৈ আছা। তুমি কিন্তু বৰ ভাল সময় এটা বাছি ল'লা ডিভোৰ্চৰ কাৰণে। তোমাৰ স্বভাৱৰ বিপৰীত কাম। তোমাৰ ভাইটিয়ে বোলে কোম্পানীৰ টকা দি দিলে। ক'ৰ পৰা কেনেকে দিলে জানা নেকি? তুমি কিন্তু বৰ ভাল সময় এটা বাছি ল'লা ডিভোৰ্চৰ কাৰণে। কেনেবাকৈ দেউতাই সন্দেহ কৰিছে নেকি? নাই, ভাইটিক ক'ব লাগিব। সি যাতে কোনো পধ্যে এইবোৰ কথা দেউতাক কৈ নিদিয়ে। সি আমাৰ কষ্টটো চাই থাকিব নোৱাৰিলে। নিজৰ সমস্যাটো সি নিজে সমাধান কৰিলেই আমাকো। এনেই এতিয়া তাক বেয়া পাই নাথাকিবলৈ কবি দেউতাৰক। তই কি ভাবি আছ মাজুবা? নাই, ভাইটিক ক'ব লাগিব। সি যাতে কোনো পধ্যে এইবোৰ কথা দেউতাক কৈ নিদিয়ে। ফোন কৰ। হেল্ল'। হেল্ল', হয় মই স্বৰ্ণালীয়ে কৈছোঁ। কোৱাচোন। নহয় মানে মই কনফাৰ্ম কৰিবলৈ ফোন কৰিছিলোঁ। কোনে ডিপ'জিট কৰিছে? ডিপ'জিট কৰাটো হয়। থেংক ইউ। EMI সময়ত দিবা কিন্তু। হয় মই চেষ্টা কৰোঁ। তুমিয়ে দিবাতো। কৈছোঁৱেই দেখোন, EMIটো মই দিম। আৰু শুনক, আগৰ কথা ভাবি নাথাকিব দেই। হয়, বাকীখিনি টকা জল্দি মেনেজ কৰা। ঠিক আছে, আমি মেনেজ কৰিবলৈ চাওঁ। সেইখিনি দিলেই সোমাবগৈ পাৰিম ন? পাৰিবা। ঠিক আছে।
কি ক'লে সি? 1.5 লাখ টকা তেওঁৰ একাউণ্টত ডিপজিট কৰাটো কনফাৰ্ম বোলে। কিন্তু কোনে ডিপজিট কৰিলে, মতা মানুহ নে মাইকী মানুহ? পইচা একাউণ্টত দি ল'ৰা এটাই ফোন কৰিছিলে বোলে। কোনে দিছে তেন্তে? সি আমাৰ কষ্টটো চাই থাকিব নোৱাৰিলে। নিজৰ সমস্যাটো সি নিজে সমাধান কৰিলেই আমাকো এনেই এতিয়া তাক বেয়া পাই নাথাকিবলৈ কবি দেউতাৰক। তই কি ভাবি আছ মাজুবা? সি দিয়া বুলি মোৰ বিশ্বাস হোৱা নাই দেখোন। সি বেয়া কাম এটা কৰি ঘৰলৈ আহি আমাক কষ্ট দিয়াৰ বাবে তোৰ তেনেকুৱা ভাৱ আহিছে নহয় মনলৈ। কিন্তু পাহৰি নাযাবি, সিটো আমাৰেই ল'ৰা। আমিতো ইমান স্বাৰ্থপৰ হ'বলৈ তাক শিকোৱা নাছিলোঁ। বিপদত পৰি সি ঘৰখনলৈহে আহিছে, বেলেগ কাৰোবাৰ ওচৰলৈ গৈছে জানো? মই দাদাক ফোন এটা কৰোঁ নেকি? কৰচোন কৰ, ফোনটো কৰ। ভণ্টি ক। হেল্ল' দাদা, কি কৰি আছ তই? অফিচৰ পৰা আহি আছো ক। থেংক ইউ। কিহৰ কাৰণে? তই ঠিকাদাৰক 1.5 লাখ টকা দিছ ন? মই তই 1.5 লাখ টকা দিয়া বুলি ক'লে, আৰু তই ফোন কৰি খবৰো লৈছ বুলি কৈছে। নহয় মানে মই তোক কোনেও বেয়া পাই থকা নাইও শুন। আৰু তই অফিচত কেতিয়াও ভুল কাম নকৰিবি। হ'ব মা। অঁ ৰাখোঁ দে, তই যে আমাৰ ল'ৰা তাকে প্ৰমাণ কৰি দিলি। সোনকালে আহিবলৈ চেষ্টা কৰিবি দেই। হ'ব দে। হেল্ল', দেখিছ সি টকা দিয়াটো চিধাকৈ ক'ব লাগিব বুলিয়েই ফোনটো কাটি দিছে। হয় অ' মাজুবা, দাদাই পইচা দিছে। প্ৰথমে নিজৰ দায়িত্ব পালন কৰা, তাৰ পাছত মই মোৰ কামখিনি কৰিম। কেনেবাকৈ তোমাৰ সিদ্ধান্ত সলনি হোৱা নাইতো? মানুহে সলনি হৈ যাব পাৰে। পৰি হয় অ' মাজুবা, দাদাই পইচা দিছে। তাক পৰৰ মানুহৰ দৰে ব্যৱহাৰ কিয় কৰিছ মাজুমা? সি আমাৰ কাৰণে একোৱেই কৰিব নোৱাৰি নেকি? কৰা হ'লে আগতেই কৰিলেহেঁতেন। মোৰ বিশ্বাস হোৱা নাই, আৰু দেউতাৰো বিশ্বাস নহ'ব চাগে। মাজুমা, এইবোৰ বেয়া কথাও। মনটো ভাল লাগিছিলেহে, আকৌ বেয়া হ'লেই। মা, তুমি ইমানকে ভাবি নাথাকিবাচোন, মই বুজাম মাজুবাক। ব'লা ভিতৰলৈ যাওঁ। তুমি সুখী নহয় নেকি পৰি? মই অসুখী বুলি কোনে ক'লে? তোমাৰ ব্যৱহাৰত তুমি সুখী যেন লগা নাই। মোৰ ব্যৱহাৰত কি দুখ দেখিলা তুমি? তুমি মোৰ ফোন ৰিচিভ নকৰা, ভালদৰে মোৰ লগত কথা নাপাতা। যিখিনি প্ৰয়োজন সেইখিনি মই পাতোঁ। মই বেলেগৰ ঘৰত থাকোঁ কিশোৰ, গতিকে তেওঁলোকৰ আগত এনি টাইম ফোনটোত লাগি থাকিবলৈ মোৰ অশান্তি লাগে।
তুমি তাৰ ঘৰত কিয় থাকিব লাগে? তোমাৰ নিজৰ ঘৰলৈ যোৱা। মই ঘৰলৈ কি বুলি যাম? মোৰ লগত বিয়া হ'ম বুলি ক'বা। সুশীলক ডিভোৰ্চ ফাইল কৰিছো বুলি ক'বা। তুমি নিজাকে কিবা কৈ পাইছা নে কিশোৰ? আকৌ পুৰণি কথাবোৰ উলিয়াইছা কিয়? যদি পুৰণি কথা ওলাব নালাগে তেতিয়াহ'লে মোৰ মতে কামবোৰ কৰি যোৱা। মানে প্ৰথমে তুমি বহাগীৰ লগত ছেপাৰেট হৈ লোৱা, তাৰপিছত তোমাৰ ঘৰত মোৰ কথা কোৱা যে তুমি মোক বিয়া পাতিবা, আৰু এটা মই শব্দ নোকোৱাকৈ সেইখন ঘৰৰ পৰা ওলাই গুচি যাম। আৰে এইটো কেনেকুৱা ধৰণৰ কথা হ'ল? আৰু তাৰ ঘৰত থাকিবলৈ তোমাৰ ইমান মন কিয়? মৰম, মাৰ মৰম। সেইখন ঘৰত মই মাৰ মৰম অনুভৱ কৰিছোঁ, মাৰ মৰম পাইছোঁ, যিটো তুমি বুজি নাপাবা। পৰি খং কৰি কি হ'ব কিশোৰ? প্ৰথমে নিজৰ দায়িত্ব পালন কৰা, তাৰ পাছত মই মোৰ কামখিনি কৰিম। কেনেবাকৈ তোমাৰ সিদ্ধান্ত সলনি হোৱা নাইতো? মানুহে সলনি হৈ যাব পাৰে। পৰি ইমান কোনো বিশ্বাস নাই তোমাৰ? তোমালে বুলি